মোৰ বিয়াৰ কিছুদিনৰ পিছত মই লক্ষ্য কৰিলোঁ যে মোৰ 6 বছৰীয়া ছোৱালীজনী মোৰ দ্বিতীয় স্বামীৰ কাষত অনবৰতে থাকে। মোৰ স্বামীয়ে প্ৰায় মাজনিশা সাৰ পাই মোৰ ছোৱালী কোঠালৈ গৈছিল। যেতিয়া মই সাৰ পাই তেওঁক সুধিছিলোঁ, ইমান দেৰিকৈ ৰাতি ক'লৈ গ'লা? তেওঁ ক'ব, ৰিয়া ভয় খাইছিল, গতিকে মই তাইৰ কোঠাত শুইছিলোঁ। এদিন কৰ্মস্থলীৰ পৰা উভতি আহোঁতে দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। বহু সময় টোপৰ মাৰিলোঁ, কিন্তু কোনো সঁহাৰি নাপালোঁ। বহু দেৰি মূৰত মোৰ স্বামীয়ে দুৱাৰখন খুলি দিলে। গোটেই শৰীৰটো ঘামত তিতি গৈছিল, যেন তেওঁ মাত্ৰ কিছু শাৰীৰিক পৰিশ্ৰম শেষ কৰিলে। ঘৰত সোমাওঁতে দেখিলোঁ মোৰ ছোৱালীজনী নাৰ্ভাছ হৈ বহি আছে। খৰধৰকৈ বিচনা চাদৰবোৰ গোটাই তাই একো নোখোৱাকৈ বাথৰুমলৈ গ'ল। ভিতৰৰ পৰা কাপোৰ ধোৱাৰ শব্দ শুনা গ'ল। মই ধৰি লৈছিলোঁ তাই বেডশ্বীট ধুবলৈ গৈছে। মই বহু সময় দুৱাৰত টোকৰ মাৰি থাকিলোঁ, কিন্তু তাই কোনো সঁহাৰি নিদিলে। কিছু সময় পাছত তাই ৱালৰ পৰা ওলাই আহি শুকুৱাবলৈ চাদৰবোৰ ওলমাই দিলে। মোৰ সন্দেহ হৈছিল, যদিও মোৰ মনটোৱে বিশ্বাস কৰিব পৰা নাছিল যে এনেকুৱা কিবা এটা হ'ব পাৰে। এদিন কাম এৰি ছোৱালীজনী কোঠাত লুকাই থাকিল। অলপ পিছতে মোৰ স্বামী মোৰ ছোৱালীজনী কোঠাত সোমাই আহিল, আৰু ইয়াৰ পিছত যি দেখিলোঁ সেয়া মোক স্তম্ভিত কৰি তুলিলে। পিছলৈ মই নিজকে গালি পাৰিবলৈ ধৰিলোঁ। মোৰ ছোৱালীজনী যদি মোৰ দ্বিতীয় স্বামীৰ লগত অকলে এৰি নগ'লোহেঁতেন, তেন্তে এই সকলোবোৰ নহ'লহেঁতেন। মোৰ নাম পায়েল, আৰু মই এখন সৰু গাঁৱত বাস কৰোঁ। মই অতি সাধাৰণ পৰিয়ালৰ পৰা আহিছোঁ। দেউতাৰ এজন খেতিয়ক আছিল, কিন্তু তেওঁ আমাক পঢ়াব বিচাৰিছিল আৰু আমাক মহান মানুহ কৰি তুলিব বিচাৰিছিল। সেয়েহে মোৰ ভাইটি মোক দুয়োকে চহৰলৈ পঠাই দিলে। তাতে আমাৰ ছিনিয়ৰ অংকিতক লগ পাইছিলোঁ। লাহে লাহে অংকিতৰ স্বভাৱটো মোৰ ভাল লগা হ'বলৈ ধৰিলে, আৰু তেওঁৰ প্ৰতি ক্ৰমান্বয়ে আকৰ্ষিত হ'বলৈ ধৰিলোঁ। নিজকে ৰখাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু আমি বহুত ঘনিষ্ঠ হৈ পৰিলোঁ। কিছু সময়ৰ পাছত অংকিতে চাকৰি এটা পাই আন এখন চহৰলৈ গুচি গ'ল, কিন্তু আমাৰ মৰম সবল হৈ থাকিল। তেতিয়া অংকিত পৰিয়ালে তেওঁক বিয়াৰ বাবে হেঁচা দিবলৈ ধৰিলে। ইফালে ভাইটিয়েও চাকৰি এটা পাই আন এখন চহৰলৈ গুচি গ'ল। এতিয়া মই অকলে চহৰত বাস কৰি আছিলোঁ। এদিন দেউতাৰ অনুৰোধত মই ঘৰলৈ যাবলৈ ষ্টেচনত উপস্থিত হ'লোঁ। দেখিলোঁ অংকিত থিয় হৈ মোৰ বাবে অপেক্ষা কৰি আছে। মই তাক বাধা দিবলৈ চেষ্টা কৰিলোঁ। মই ক'লোঁ, দেউতাক নাকচ কৰিব নোৱাৰোঁ, আৰু আমি ভিন্ন জাতি হোৱাৰ বাবে বিয়া পাতিব পৰা নাছিলোঁ। কিন্তু অংকিতে মোৰ কথা শুনিবলৈ অস্বীকাৰ কৰিলে। মই বিয়া নকৰিলে ৰেলৰ তলত জঁপিয়াই নিজকে হত্যা কৰাৰ ভাবুকি দিছিল। এই সকলোবোৰ ইমান হঠাতে ঘটিল যে কি কৰিম বুজিব পৰা নাছিলোঁ। গতিকে মই অংকিতক বাছি লৈছিলোঁ, আৰু আমি এটা মন্দিৰত বিয়া হৈছিলোঁ। তেওঁৰ লগত ঘৰ পাওঁতে মা-দেউতাকে বুকুত কোব মাৰিলে। দেউতাই মূৰত ধৰি মাটিত বহি থাকিল। মই বুজিলোঁ যে 20 দিনৰ প্ৰেমৰ বাবে মা-দেউতাকৰ 25 বছৰীয়া প্ৰেমক মই নাকচ কৰিলোঁ। আমাৰ ভৱিষ্যত নিৰ্ণয় কৰি এখন গাঁও পঞ্চায়ত আহ্বান কৰিবলৈ ওলাইছিল। এই সূক্ষ্ম পৰিস্থিতিতো দেউতাই মোক সহায় কৰিছিল, আৰু মোৰ সুখৰ বাবে অংকিত আৰু মোক নিৰাপদে গাঁৱৰ পৰা চহৰলৈ উলিয়াই নিছিল। আমাৰ গাঁৱৰ পৰা উভতি অহাৰ পিছত আমি অংকিতৰ ঘৰলৈ গ'লোঁ, কিন্তু তেওঁৰ পৰিয়ালেও আমাক বাহিৰলৈ উলিয়াই দিলে। এনেকৈ দিন পাৰ হৈ গ'ল। অংকিত আৰু মোৰ প্ৰেম বাঢ়ি গ'ল। তাৰ পিছত আহিল প্ৰতিজন স্বামী-স্ত্ৰীয়ে অপেক্ষা কৰা দিনটো। আমাৰ জীৱনলৈ আহিছিল আমাৰ ছোৱালী ৰিয়া। ৰিয়াৰ জন্মৰ সময়ত দেউতাই প্ৰথমবাৰৰ বাবে মোৰ ঘৰলৈ আহিছিল। আমি সকলোৰে আনন্দত আত্মহাৰা হৈ পৰিলোঁ। তাৰ পিছত এদিন আমাৰ সুখ ছিন্ন-ভিন্ন হৈ পৰিল। ৰিয়াৰ বয়স 13 বছৰ হওঁতে পথ দুৰ্ঘটনাত অংকিতৰ মৃত্যু হ'ল। আমাৰ গোটেই পৰিয়ালটো আমাৰ ওপৰত ইমানেই খং কৰিছিল যে তেওঁৰ কবৰ কঢ়িয়াই নিবলৈ কোনেও নাহিল। আমাৰ বাবে সকলো শেষ হৈ গ'ল। কিন্তু এটা ভাল কথা আছিল যে মোৰ স্বামীৰ মৃত্যুৰ পিছত মই তেওঁৰ চাকৰিটো পাইছিলোঁ। তেওঁৰ মৃত্যুৰ 2 বছৰ পাছত মই মোৰ মা-দেউতাৰ ঘৰলৈ গুচি আহিলোঁ। এদিন দেউতাই ক'লে, পায়েল, কিমান দিনলৈ ইমান হতাশাজনক জীৱন কটাবা? জীৱনটো দীঘলীয়া, অকলে জীয়াই থাকিব নোৱাৰি। ৰিয়াক দেউতাক লাগে আৰু তোমাক স্বামী লাগে। মই তেওঁক ইমানেই আঘাত দিছিলোঁ যে এইবাৰ মই তেওঁক নাকচ কৰিব নোৱাৰিলোঁ। কিছুদিনৰ পিছত দেউতাই নিজৰ পচন্দৰ মানুহ এজনৰ লগত মোৰ বিয়া ঠিক কৰি দিলে। তেওঁ এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল। প্ৰথম অৱস্থাত আমাৰ মাজত সকলো ঠিকেই চলি আছিল। 3 বছৰ আনন্দৰে পাৰ হৈ গ'ল। মোৰ ছোৱালী ৰিয়াৰ বয়সো 16 বছৰ আছিল। এতিয়া ময়ো তাইক লৈ চিন্তিত হৈ পৰিলোঁ।
তাই সতীয়া বাপেকৰ বেছি ওচৰ চাপি আহিছিল। আনকি মোৰ দ্বিতীয় স্বামীও কেতিয়াবা হঠাতে ৰাতি উঠি তাইৰ কোঠালৈ সোমাই গৈছিল। তাতে ৰাতিটো কটাবলগীয়া হৈছিল। এদিন ৰাতিপুৱা সাৰ পাই দেখিলোঁ মোৰ স্বামীয়ে মোৰ ছোৱালী কোঠাৰ পৰা ওলাই আহিছে। সি উঠি অহাৰ পিছত মোৰ ছোৱালীজনী বেডশ্বীটবোৰ তুলি বাথৰুমলৈ গ'ল। সোমাই গৈ গা ধুই ওলাই আহিলোঁ। প্ৰথম দিনা একো সন্দেহ হোৱা নাছিল, কিন্তু এতিয়া প্ৰতিদিনে হ'বলৈ ধৰিলে আৰু মই তেওঁক পোনপটীয়াকৈ সুধিবও নোৱাৰিলোঁ। মোৰ পিঠিৰ পিছফালে কি চলি আছে বুজিব নোৱাৰাৰ বাবে মোৰ চিন্তা বাঢ়ি আহিছিল। সেয়েহে মোৰ ছোৱালীজনীয়ে প্ৰতিদিনে বেডশ্বীট ধুব লগা হৈছিল। এদিন ইচ্ছাকৃতভাৱে দুপৰীয়া সোনকালে ঘৰলৈ আহিলোঁ। মোৰ স্বামী সেইদিনা ছুটি আছিল আৰু কামলৈ যোৱা নাছিল। বহু সময় দুৱাৰত টোকৰ মাৰিলোঁ, কিন্তু ভিতৰৰ পৰা কোনো সঁহাৰি নাপালোঁ। বহুদিনৰ মূৰত মোৰ স্বামীয়ে দুৱাৰখন খুলি দিলে। তাৰ গোটেই শৰীৰটো ঘামত তিতি গৈছিল, যেন সি মাত্ৰ কিছু শাৰীৰিক পৰিশ্ৰম শেষ কৰিলে। মই খঙেৰে সুধিলোঁ, ইমান দেৰিকৈ কি কৰি আছিলা? তেওঁ ক'লে, আমাৰ ঘৰত পানী নাছিল, গতিকে মই টেংকিটো ঠিক কৰি আছিলোঁ। মই উত্তৰ দিলোঁ, ঠিক আছে, কিন্তু ৰিয়া ক'ত? তাই দুৱাৰখন খুলিব পাৰিলেহেঁতেন। সি বিচলিত হৈ ক'লে, ৰিয়া গা ধুবলৈ গৈছে। কিন্তু বিশ্বাস কৰিব পৰা নাছিলোঁ। সন্দেহৰ কিমিটোৱে মোৰ মনত ঘূৰি ফুৰিবলৈ ধৰিলে। মোৰ পিঠিৰ পিছফালে এই ঘৰখনত কি চলি আছে সেইটো জানিবলৈ মই দৃঢ় প্ৰতিজ্ঞ হৈ পৰিলোঁ। সেইদিনা সদায়ৰ দৰে সকলো কাম শেষ কৰি সোনকালে শুই পৰিলোঁ। ৰাতিপুৱা সদায়ৰ দৰে সোনকালে অফিচলৈ ওলাই আহিলোঁ, কিন্তু আজি মই যোৱা নাই। মই গোপনে কোনোমতে মোৰ ছোৱালীজনী ঠাই বিচাৰি পালোঁ। মোৰ ৰুম পালোঁ আৰু তাতে লুকাই থাকিলোঁ। মোৰ স্বামী আৰু ছোৱালীয়ে ভাবিছিল যে মই কামলৈ গুচি আহিছোঁ। অলপ পিছতে মোৰ স্বামী মোৰ ছোৱালী কোঠালৈ আহিল। বিচনাত পৰি আছিল ৰিয়া। মোৰ স্বামীয়ে তাইক ক'লে, ৰিয়া সাজু হ'বা, মই সোনকালে উভতি আহিম। কেইমুহূৰ্তমান পিছতে এগৰাকী লেডী ডাক্তৰে ৰিয়াৰ কোঠাত সোমাই তাইক চেকআপ কৰিবলৈ ধৰিলে। কিছু মুহূৰ্তৰ পিছত লেডী ডাক্তৰে মোৰ স্বামীক ক'লে, কাইলৈ ৰিয়াক হস্পিটেললৈ আনিব। বাকী চেকআপবোৰ মই তাতে কৰিম। ৰিয়া আতংকিত হৈ ক'লে, ডাক্তৰ, তুমি জানা মই হস্পিটেললৈ আহিব নোৱাৰোঁ। মায়ে গম পালে ভয়ংকৰ হ'ব। লেডী ডাক্তৰে ক'লে, তেন্তে আপুনি আপোনাৰ মাকক এই সকলোবোৰ কিয় ক'ব? যিজন ব্যক্তিয়ে আপোনাক আপোনাৰ পাপ লুকুৱাবলৈ সহায় কৰি আছে, তেওঁ আপোনাক সহায় কৰিব। এই কথা শুনি মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ। কি হৈছে বুজিলোঁ। লগে লগে দৌৰি ওলাই আহি দ্বিতীয় স্বামীক জোৰেৰে চৰ মাৰিলোঁ। মই ক'লোঁ, মই এতিয়া গম পাইছোঁ তুমি মোৰ ছোৱালীক কি কৰিলা। তুমি ইমান নিকৃষ্ট মানুহ মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। তুমি ইমান নিকৃষ্ট মানুহ হ'বা। সত্য প্ৰকাশ পাইছে। মোৰ স্বামীয়ে মোৰ লগত যুক্তি দিবলৈ বহুত চেষ্টা কৰিছিল। সি ক'লে, পায়েল, তুমি ভুল বুজাবুজি কৰিছা। ৰিয়াও মোৰ ছোৱালী, প্লিজ মাত্ৰ মোৰ কথা শুনা, অন্ততঃ চেষ্টা কৰক। তেতিয়া মোৰ স্বামীয়ে ক'লে যে কেইমাহমান আগতে ৰিয়াই ভুল কৰিছিল আৰু মই মাত্ৰ পিতৃ হিচাপে নিজৰ কৰ্তব্য পালন কৰি আছোঁ। ৰিয়াৰ প্ৰেমত পৰিছিল এজন ল'ৰা। এদিন ল'ৰাজনে ৰিয়াক নিজৰ জন্মদিনৰ পাৰ্টি মাতি আনি ঠগ খাই তাই পানীয়টো স্পাইক কৰিলে। ইয়াৰ পিছত বন্ধুবৰ্গৰ লগত ৰিয়াৰ ধৰ্ষণ কৰি ৰাস্তাত পেলাই দিলে। সেইদিনা ৰাতি এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল। তাৰ ঘৰৰ সন্মুখত এজনী ছোৱালী অচেতন হৈ পৰি আছে আৰু তাইৰ মাত্ৰ মোৰ নম্বৰটোহে মনত আছে। মাজনিশা ৰিয়াক ঘৰলৈ ঘূৰাই আনিলোঁ। তাইৰ অৱস্থা সঁচা কথা ক'লে তুমি সহ্য কৰিব নোৱাৰিলাহেঁতেন, গতিকে মোৰ আৰু ৰিয়াৰ মাজত থাকি গ'ল। কিছু সময়ৰ পিছত ৰিয়াই গৰ্ভৱতী বুলি ক'লে। এই কথা ওলাই হ'লে ৰিয়াৰ বদনাম হ'লহেঁতেন, গতিকে মনে মনে এজন ডাক্তৰক ঘৰলৈ মাতিলোঁ। কেইদিনমানৰ পৰা ৰিয়াৰ প্ৰচণ্ড তেজ ওলাল। সেইবাবে প্ৰতিবাৰে তাইৰ কোঠাত সোমাই তাইৰ বিচনা চাদৰখন তুলি লৈ ধুবলৈ যায়। তাই কয়, মোৰ মায়ে তাইৰ জীৱনটো বহুত দুখ সহ্য কৰিছে আৰু মই তাইক আন এটা দুখ দিব নিবিচাৰোঁ। কেতিয়াবা ৰাতি ৰিয়াৰ বৰ বেয়া লাগে। সেইবাবে মই তাইৰ লগত শুই যাওঁ, যাতে তাই অকলশৰীয়া অনুভৱ নকৰে। মই জানো মই তাইৰ জৈৱিক দেউতাক নহয়, কিন্তু ৰিয়াক দেউতাকে দিয়া মৰমটো দিবলৈ যত্ন কৰাৰ চেষ্টা কৰোঁ। এই সকলোবোৰ শুনি মোৰ ভৰিৰ তলৰ মাটি যেন লাগিল। অংকিত আজি জীয়াই থকা হ'লে মোৰ দ্বিতীয় স্বামীৰ দৰে ৰিয়াক চাগে ভাল নাপালেহেঁতেন। মই লগে লগে তেওঁৰ ভৰিৰ ওচৰত পৰি ক্ষমা বিচাৰিলোঁ। এজন ভাল মানুহৰ বিৰুদ্ধে ইমান জঘন্য অভিযোগ উত্থাপন কৰাৰ বাবে মোৰ নিজৰ প্ৰতি বিতৃষ্ণা হৈছিল।